যে যোৱা কিছুদিন আগত আজি প্ৰায় 2023 মোৰ ৰূপহীত এটা ডকাইত আছে তজিমুৰ ডকাইত তাৰ বিৰুদ্ধে মই মাত মাতি আহিছিলোঁ মাত মাতাৰ কাৰণে মই এটা যেতিয়া ডকাইতৰ বিৰুদ্ধে আৰু ডাক্সৰ বিৰুদ্ধে সি যিমান নেক্সা সি চলাই আছে তাৰ কাৰণে মই এটা এফআইআৰ দিছিলোঁ ডিচিপি ছাৰক এটা দিছিলোঁ নগাঁও জিলাৰ এছপি ছাৰক যেতিয়া এফআইআৰ দিছিলোঁ দিয়াৰ পিছত তেতিয়া মানে দিয়াৰ পিছত কিছুদিন পিছত মোৰ ওপৰত 18/12/2023 মোক আক্ৰমণ কৰিছিল যে মই ঘৰলৈ যেতিয়া আহিছিলোঁ গুলিয়াই দিবলৈ লৈছিল মই যেনে তেনে পাণ ৰক্ষা কৰি মই পুলিচৰ কাষ চাপিছিলোঁ তে মোক ৰূপহী অচিয়ে মোক তেতিয়া মোক ৰক্ষা দিছে ৰক্ষা দিয়াৰ পিছত মই এছপি ছাৰক জনালোঁ এছপি ছাৰে ট্ৰেন্সফাৰ হোৱাৰ আগত এছপি ছাৰ যেতিয়া আছিল তেতিয়া তাক ধৰি চালান দি থৈ গৈছিল এই ডাক্সৰ মাফিয়াক চালান দি থৈ গৈছিল যেতিয়া এছপি ছাৰ গুচি গ'ল আকৌ প্ৰায় 6-8 মাহ ধৰি পালনত আছিল আকৌ নতুনকৈ আহিছে ৰূপহীত আহি এই ডকাইতিৰ লগত জড়িত ডকাইতি ডাক্সৰ যিমান কাম 2 নম্বৰী কাম ই চলাই আছে আৰু মোৰ যেতিয়া মানে যিমান ধৰক এই 2 নম্বৰী বিজনেছ ই কৰি আছে তেতিয়া থানাৰ সন্মুখত মানুহক পিটি দিয়ে আৰু এডিশ্যনেল এছপি ছাৰৰ নাম লৈ ভূপন পুত্ৰই এডিশ্যনেল ছাৰে গম নোপোৱাকৈ ই ছাৰৰ নাম ব্যৱহাৰ কৰি ইউজ কৰি ই বহুত মানুহক ভয় পাবকি দিছে আৰু আপোনাৰ বহুত মানুহৰ লগত টকা পইচা লেনি দিনি ছাৰৰ নামত লৈ তেনেকৈ দুৰ্নীতি কাম কৰিছে এডিশ্যনেল এছপি ছাৰৰ নাম কৈ যিমান ডাক্স মানুহক দি বিক্ৰী কৰাই আছে আৰু যিমান ধৰক শুনা না বুলি কয় সেইবিলাকৰ সি ধৰা পৰিছে 2-3 বাৰ 8-10 বাৰ জেল কাটি আহিছে আৰু আপোনাৰ 50টাৰ অধিক তাৰ নামত এফআইআৰ ৰেজিষ্টাৰ হৈ আছে ৰূপহীত তাৰ কোনো একশ্যন আজিলৈকে তদন্ত হোৱা নাই তো মই নগাঁও জিলা আৰক্ষী অধীক্ষক মই এইটো অনুৰোধ জনাইছোঁ য'ত নতুনকৈ এছপি ছাৰ আহিছে তাৰ বিষয়ত ইমানখিনি নাজানে যে আৰক্ষীৰ নাম ব্যৱহাৰ কৰি যে ইমানখিনি ঘটনা কৰি আছে এছপি ছাৰক মই অনুৰোধ জনাইছোঁ তাৰ ওপৰত এটা তদন্ত হ'ব লাগে আৰু নেক্সট মই যেতিয়া তাৰ সন্মুখত দেখা হ'ল যেতিয়া মই ৰূপহীৰ পৰা মই ঘৰলৈ গৈ আছোঁ মোৰ লগত আছিল মোৰ এটা খুৰকালি মোৰ যেতিয়া মই ৰূপহীৰ পৰা ঘৰলৈ যোৱাৰ লগে লগে মই পাণ দোকানত যেতিয়া সন্মুখত মই যেতিয়া নামি পাণ খাই আছোঁ তেতিয়া লগে লগে ডকাইতে আগফালে পিছফালে আহি যেতিয়া আবদ্ধ কৰিব মই যেনে তেনে মই নিজকে জান বচাইছিলোঁ তাৰপিছত মোৰ খুৰকালিক তাক পাই বহুত মাৰপিট কৰি একদম অৱস্থা বেয়া কৰি দিছে যে নগাঁও ৰূপহীত তাক যেতিয়া আনিছিল পুলিচে নিজকে উদ্ধাৰ কৰি আনিছে তাৰ পৰা আনি কিনে হস্পিটেল নি ট্ৰিটমেণ্ট কৰাইছে ৰেফাৰ দিলে তাৰপিছত আপোনাৰ এতিয়া আদিত্যত হস্পিটেল দিছে আদিত্যটোৰ পৰা এতিয়া তেজপুৰ মেণ্টেলত দিছে এতিয়া চাৰ্জাৰী কৰিব লাগে এনেকুৱা অৱস্থাত সি ভুগি আছে এইটো একমাত্ৰ তজিমুল ডকাইতৰ কাৰণে এই তজিমুল ডকাইতে ৰূপহীত যিমান আতংকত চলাই আছে এক তজিমুল ডকাইতে চলি আছে পিছত মই এফআইআৰ এটা দিছিলোঁ আজি 4-5 দিন হৈ আছে কোনো এফআইআৰৰ কোনো একশ্যন নাই বা এফআইআৰৰ কোনো তদন্ত নাই মই আজি নতুনকৈ এটা এফআইআৰ লিখি মই নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয় মই এতিয়া জাষ্ট এফআইআৰটো দি থৈ আহিছোঁ মই এতিয়া সাংবাদিক বন্ধুসকলৰ ওচৰত মই কাষ চাপিছোঁ মই নিজকে জান বচাবৰ কাৰণে প্ৰাণ বচাবৰ কাৰণে মই আজি প্ৰেছ মিট দিয়াৰ মই বাধ্য হৈছোঁ যে এক তজিমুল ডকাইতৰ কাৰণে আমি ৰূপহীত চলিব নোৱাৰোঁ বহুত মানুহৰ লগত এই যিমান 2 নম্বৰী ডাক্সৰ যিমান নেক্সাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত চলাই আছে একমাত্ৰ তজিমুলৰ যিমান সি ভাবি আছে মই ভয় কৰা মানুহ মই নহয় তজিমুল লাগিলে মই মাৰি পেলাক কি কৰা কৰি থাকক মই দুৰ্নীতিৰ মাত মই মাতি যাম তজিমুল আৰু যিমান গুলিয়াই দিব পাৰে লাগিলে মোক হত্যা কৰক মই কাকো ভয় নকৰোঁ মই এটা কথা দুৰ্নীতিৰ মাত মই মাতি যাম যিহেতু উঠি অহা যুৱকবিলাক বেয়া হৈ আছে মই আজিলৈকে 3-4টা এফআইআৰ কৰাৰ পিছতো আজিলৈকে কোনো তদন্ত নাই যে আগত এটা এছপি ছাৰক মই অনুৰোধ জনাওঁ আগৰ যিটো নতুন এছপি ছাৰ আগৰ যিটো আছিল বহুত সহায় কৰিছে আৰু এই ডকাইতটোক নি এই ঘাটল থানাৰ আৰক্ষী বাৰপাত্ৰ তাৰপিছত এই পলায়ন কৰিছে যেতিয়া এছপি ছাৰ গ'ল আকৌ আহি দবদবনি চলি আছে মই আমাৰ ৰাইজে বহুত তাৰ ওপৰত এফআইআৰ দিয়া আছে ৰাইজে এইটো মানি নলয় ৰাইজে বহুত ভাবি আছে এই তাৰ কাৰণে যদি কোনোবা মাত মাতে তাৰ ঘৰত গৈ ৰাতিয়ে গুলিয়াই দিবলৈ ভয় দেখায় তাৰ কৰিছে যে আপুনি আমাৰ যি এছপি ডাঙৰীয়া আছে এছপি মহোদয় আপুনি এফআইআৰ দাখিল কৰি আহিছে এজাহাৰ দাখিল কৰাৰ পিছতো আপুনি যিহেতুকে আজি সংবাদ মাধ্যমৰ আগত আপুনি আহিছে আপুনি কেনেধৰণে এতিয়া ধৰক যি আপোনাৰ ন্যায় আছে ন্যায় কেনেধৰণে আপুনি বিচাৰে মই এতিয়া কাষ চাপিছোঁ নগাঁও জিলা আৰক্ষী অধীক্ষক মই এছপি ছাৰৰ কাষ চাপি আছোঁ মই এফআইআৰ এটা দিছোঁ মই এছপি ছাৰক মই অনুৰোধ জনাইছোঁ তাৰ ওপৰত এটা তদন্ত হ'ব লাগে যে আগৰ পৰা এতিয়ালৈ আজি 5-10 বছৰৰ পৰা আজি কিমান দিন ধৰি কেইবাৰ জেলত গৈছে আৰু কেইবাৰ জেল খাটি আহিছে কোন বস্তুৰ লগত জড়িত আছে এইটো এছপি ছাৰে তদন্ত কৰিলে সব ওলাই যাব পহলৈ আহি যাব
যে পুলিচৰ নামত দালালি কৰি আছে আৰু ৰূপহী থানাৰ অচিৰ লগত অচিক অন্ধকাৰত ৰাখি অচিক ব্যৱহাৰ কৰি আছে এক তজিমুলে অচিক ব্যৱহাৰ কৰি আছে অচি ছাৰে এইখিনি বস্তু গম নাপায় তে মই অচি ছাৰকো অনুৰোধ জনাইছোঁ আপোনালোকে ভালকৈ তাৰ ওপৰত এটা তদন্ত লওক তাৰ ওপৰত চাওক কি নেক্সা চলাই আছে তাৰ ওপৰত কেইটা কেছ ৰেজিষ্টাৰ হৈছে মই কৰিছোঁ 2-3টা কেছ আজিলৈ কোনো একশ্যন নাই তদন্ত নাই মই এতিয়া মই অনুৰোধ জনাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ মই এটা সাধাৰণ বিজেপি কাৰ্যকৰ্তা হিচাপে মই অনুৰোধ জনাইছোঁ মই নিৰহ মানুহ মই এটা বিজনেছ কৰা মানুহ মই সংগঠনৰ লগত মই জড়িত মই এইবিলাকৰ লগত জড়িত বুলি আজি মোক গুলিয়াই দিবলৈ চাই মই মুখ্যমন্ত্ৰী CM ছাৰক মই অনুৰোধ জনাইছোঁ এই বস্তুটো অলপ তদন্ত হ'ব লাগে মই DGP ছাৰক মই অনুৰোধ জনাইছোঁ যে তজিমুলৰ ওপৰত এটা তদন্ত হ'ব লাগে তজিমুল মানুহটো কেনেকৈ ভাল না বেয়া এইটো ছাৰে এটা তদন্ত কৰিলে চব পোহৰলৈ ওলাই যাব আৰু মোৰ নামতো এটা তদন্ত লওক মই কেনেকৈ মানুহ যদি মই বেয়া আছোঁ মোৰ ওপৰত কঠিন শাস্তি হ'ব মই অনুৰোধ জনাইছোঁ DGP ছাৰক অসমৰ মুখ্যমন্ত্ৰীক নগাঁও জিলা SP ছাৰক নমস্কাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।